সীমান্তত শান্তি আৰু সম্প্ৰীতিৰ গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰা এখন অসম নাগালেণ্ড সীমান্তৰ বন্ধুত্বমূলক ভলীবল প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাই এইবাৰ ভৰি দিছে 22টা বৰ্ষত আৰু এই মুহূৰ্তত মই উপস্থিত হৈ আছোঁ অসম নাগালেণ্ড সীমান্তৰ তিতাবৰৰ ভাগ্যলক্ষীত আৰু মই পৰিৱেশটো পোনে দেখিবলৈ চেষ্টা কৰিছোঁ কিয়নো আজিৰ পৰা প্ৰায় 21টা বছৰ পূৰ্বে আৰম্ভ কৰিছিলে এখন সম্প্ৰীতিমূলক অসম আৰু নাগালেণ্ডৰ মাজত ভলীবল খেলৰ প্ৰতিযোগিতা আৰু এই ভলীবল খেলে আহি 22টা বছৰত ভৰি দিলেহি আৰু এই বৰ্ষত এইবাৰ তিতাবৰৰ গোহাইজান ভাগ্যলক্ষী মেডলাজান গাঁৱৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ফ্ৰেণ্ডলি ভলীবল টুৰ্ণামেণ্ট আৰু একেবাৰে নগা পাহাৰৰ দাঁতি কাষতে থকা যিখন অসমৰ গাঁও সেই গাঁওখনত তেখেতলোকে অনুষ্ঠিত কৰিছে আৰু ইয়াত আমি উদ্যোক্তা আছে আমি উদ্যোক্তাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কিয়নো প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে ভলীবলৰ দলসমূহ আহিছে কেনেকুৱা ধৰণৰ আয়োজন চলাইছে কেইটা দল হ'ব এইবাৰ আপোনাৰ 20টা আমাৰ ল'ৰা দল হৈছে আৰু 4টা ছোৱালী দল হৈছে ইতিমধ্যে আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ ইতিমধ্যে গেম ভিলেজ আমাৰ তৈয়াৰ হৈছে আপোনালোকে এয়া দেখিছে এতিয়া 20টা দল থাকিবৰ কাৰণে এতিয়া সম্পূৰ্ণ হৈ আছে আৰু লগতে ছোৱালী দলৰ কাৰণে আমি ইয়াত জেগা দিয়া নাই আমি মানুহৰ ঘৰত ছোৱালী দলবিলাক ৰাখিম আৰু ইতিমধ্যে কালিলৈ 8টা বজাৰ পৰা আমাৰ ভলীবল খেল প্ৰতিযোগিতা আৰম্ভ হ'ব আমাৰ চিফ গেষ্ট হিচাপে আমি এজন নাগালেণ্ডৰ মানুহ মাতিছোঁ আৰু গেষ্ট অফ অনাৰ হিচাপে আমি এজন অসমৰ মানুহ মাতিছোঁ আৰু লগতে অন্যান্য আমাৰ গেষ্ট আছে ইয়াৰ লগতে আমি সাংসদ মহোদয় গৌৰৱ গগৈক মাতিছোঁ ভাস্কৰ জ্যোতি বৰুৱাক মাতিছোঁ আমাৰ স্থানীয় MLA লগতে ৰুজজ্যোতিকো মাতিছোঁ আমাৰ প্ৰাক্তন MLA হেমন্ত কলিতা ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কৰিছোঁ হয়তো কালিলৈ তেখেতসকলে যথাসময়ত উপস্থিত হ'ব বুলি ভাবিছোঁ গতিকে ইতিমধ্যে আমাৰ গেম দুখন হৈ গৈছে এতিয়া কোৰ্ট কাইলৈ পৰা আমি খেল ষ্টাৰ্ট কৰিম প্ৰায় 9:30 মান বজাৰ পৰা হ'ব আমাৰ যিটো আমাৰ হেৰি আছে মিটিং কাৰ্যসূচী সমাপ্ত কৰি আমি ইয়াত সম্পূৰ্ণ কৰিম লগতে আপোনালোকৰ মিডিয়া পাৰ্চনসকলক আমি নিমন্ত্ৰণ কৰিছোঁ সকলো কাইলৈ আহিব আজি আপোনালোকে আহিছে সেইটো কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ আমাৰ খেলৰ প্ৰচাৰ কৰিব আমাৰ উদ্দেশ্য হৈছে কি শান্তি আৰু সম্প্ৰীতি বজাই ৰখা আমি শান্তি আৰু সম্প্ৰীতিৰ কাৰণে আমি 2003 চনতে আমাৰ এই অঞ্চলৰ বিশেষকৈ চাংপাং চাৰ্কল আৰু তিতাবৰ চাৰ্কলৰ বিশেষ ব্যক্তিসকলৰ মাজত এটা কথা চিন্তালৈ আহিছিলে যে মানুহৰ মাজত অসম আৰু নগাৰ মাজত আমি শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰ কাৰণে আমাৰ এটাই উপায় আমি বিচাৰি পাইছিলোঁ এটা বল সেইটো হৈছে ভলীবল এই ভলীবলটোৰ কাৰণে আমি জেগা বিচাৰি পাইছিলোঁ ফুটবলৰ কাৰণে আমাৰ জেগা নাই কাৰণ বিশেষকৈ নাগালেণ্ডত ফুটবল খেল খেলাব নোৱাৰে অসমত পাৰিলোঁ কিন্তু আমি ভলীবলখন এইটো কাৰণে লৈছিলোঁ যে সৰু এডোখৰ জেগাতে আমি মানুহখিনিক একগোট কৰাই আমাৰ মানুহখিনিক দুইখন গাঁৱৰ বা দুইখন দেশৰ বা ৰাজ্যৰ যিটো সম্প্ৰীতি আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আজি 22 সংখ্যক ভৰি দিছেই আৰু আমি আগলৈ এই খেলখন আগুৱাই নিম বুলি আমি আশা ৰাখিছোঁ খুব এটা সুন্দৰ কথা কৈছে দুইখন ৰাজ্যৰ ভিতৰতে দুইখন ৰাজ্যৰ মিলাপ্ৰীতিৰ উৎস হিচাপে তেখেতলোকে বিচাৰি উলিয়াইছিলে ক্ৰীড়া আৰু সেই ক্ৰীড়াৰ জৰিয়তে দুইখন ৰাজ্যৰ লোকৰ যি ভাৱৰ আদান প্ৰদান সেই আদান প্ৰদানটো সম্ভৱ হ'ল আৰম্ভণিৰ পৰাই আপুনি জড়িত হৈ আছে আৰু আচলতে সীমান্ত বুলি ক'লে মনলৈ আহে সংঘাত আৰু ক্ৰীড়াৰ জৰিয়তে সেই সংঘাত দূৰ কৰি আমি এতিয়া সম্প্ৰীতি কৰিব পাৰিছোঁ কেনেকুৱা লাগে আমি খুব গৌৰৱান্বিত আৰু এই ক্ৰীড়াৰ মাজেদি আমাৰ এই যিটো অঞ্চল এই অঞ্চলত আমি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ সঁচাকৈ আমি মানে পাৰিছোঁ বুলি ভাবিছোঁ আৰু যিহেতু আমাৰ নাগালোকৰ লগত আমাৰ এইটো অঞ্চলৰ অসমীয়া লোকৰ মাজত আমাৰ কোনো সংঘাত নাই অন্যান্য কিছুমান ৰাজ্যৰ কিছুমান জেগাত আমি এনে কিছুমান কেতিয়াবা নিউজ পাই থাকোঁ কিন্তু তাকে লৈ পেলাই আমি খুব মানে উদ্বেগ প্ৰকাশ কৰোঁ আৰু সেই তেনেকুৱা ধৰণৰ যাতে আমাৰ ইয়াত তেনেকুৱা ধৰণৰ পৰিস্থিতি নহওক তাক লৈ সেই লক্ষ্যৰে ইয়াতে আজি 22 বছৰ এই খেলখন খেলাই আমি যি এটা পৰ্যায়লৈ লৈ গৈছোঁ এইটো যাতে দীৰ্ঘস্থায়ী হওক আৰু সুকলমে পাৰ হওক এই অনুষ্ঠানটো আৰু ৰাইজৰ সহায় সহযোগিতা লগতে আমি দুইখন চৰকাৰকো আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ তেওঁলোকেও যাতে আমাক আৰু উৎসাহিত কৰক আমাক এই খেলখনৰ যোগেদিয়ে এই শান্তি সম্প্ৰীতি যাতে সমগ্ৰ ভাৰতবৰ্ষত যাতে বিৰাজমান হওক আমি তাকে আশা কামনা কৰিম শান্তি সম্প্ৰীতি বিৰাজমানৰ আশা কৰিছে আৰু এটা প্ৰশ্ন দিব থাকিলে নগা আৰু অসমৰ যিহেতু ভলীবলৰ দল আহিব ইয়াত নগাৰ দল কেইটা আহিব অসমৰ কেইটা প্ৰায় নগা 12টা দলে জইন কৰিম বুলি ইতিমধ্যে আমাক কথা দিছে বা ইতিমধ্যে তেওঁলোক 3টা দল ইতিমধ্যে পালেহি বাকী আমাৰ টিম আহিবলৈ আছে আৰু অসমীয়া দলবিলাক আহিবই আমি আজি গধূলি সম্পূৰ্ণ কৰিম টিম ৰেজিষ্ট্ৰেশ্যনটো আৰু ৰাতি 8টা বা 9টা বজাত আমাৰ টাই ফিক্সাৰ সেইখন ফিক্স হ'ব আৰু সেই ফিক্সাৰ মতে কালিলৈ খেল হৈ গৈ থাকিব আৰু ইয়াতে কোনো হাল সলনি নহয়
ধন্যবাদ জনাইছোঁ আচলতে এয়াই আছিল অসম নাগালেণ্ড সীমান্তৰ যি সম্প্ৰীতিৰ বাৰ্তা দিয়া এখন খেল আৰু যিখন খেলে এইবাৰ 22টা বৰ্ষত ভৰি দিছেহি আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু কিছু সময়ৰ পিছতে দলসমূহ আহিব দলসমূহে অংশগ্ৰহণ কৰিব আৰু শান্তি সম্প্ৰীতিৰ যিখন খেল যিখন অসম নাগালেণ্ড সীমান্তত যিখন শান্তি সম্প্ৰীতি গঢ়িবৰ কাৰণে লোৱা পদক্ষেপৰ যিখন খেল সেই খেলখন হ'বলৈ ইতিমধ্যে আৰম্ভ কৰিছে